সন্ধিয়া লগা আমাৰ এয়া দোকানৰ পৰিৱেশ। আজি বাৰু দোকানত মানুহবিলাক অকণমান কম, তথাপিও এনেদৰে কামবিলাক কৰি যাবই লাগিব। সদায় কামবিলাকতো নিজৰ দায়িত্ববিলাক, নিজৰ কামবিলাক কৰি যাবই লাগিব। আৰু এতিয়া এয়া দোকান সামৰা সময় হৈ গ'ল, সোনকালে সামৰি দিছোঁ, কাৰণ টুকুৱে মৰিয়নিত যে মেলা আহি আছে, সি বোলে মেলা চাবলৈ যায়। অৱশ্যে বেচেৰাটো বহুত দিনৰ পৰা কৈ আছে, আমিহে পিছুৱাই আছোঁ, ইদিনা যাম সিদিনা যাম। সি আকৌ মই নগ'লে যাবলৈ বেয়া পায়, কিন্তু আজি মই নাযাওঁ, কাৰণ ৰাতি আজিকালি ক'ৰবালৈ গৈ একেবাৰে বেয়া পাওঁ। কাৰণ আহি আকৌ ভাত পানী বনাব লাগে, কিবা বনাব লাগে, কৰিব লাগে, খোৱা বোৱাখিনি যোগাৰ। গতিকে গাড়ীত গ'লে মোৰ অকণমান বেয়া লাগে, আৰু সেইকাৰণে মই বোলো নাযাওঁ, তোমালোকে যোৱা। আৰু পটাপট এতিয়া দোকান বন্ধ কৰিছোঁ। বাবাটোকো মাছ অকণমান কাটি দিবলৈ কৈছোঁ ঘৰত খাবৰ কাৰণে। এতিয়া লৰালৰিকৈ দোকানখন বন্ধ কৰি তাক আকৌ উলিয়াবলৈ আহিব লাগে। সি ঠেৰপেচ লাগিয়ে আছে পিছে। ময়ো যাব লাগে, কিন্তু মই বোলো নাযাওঁ, কোনোপধ্যে নাযাওঁ, কাৰণ মোৰ গাটো গাড়ীত গ'লে খুব বেয়া লাগে। আৰু সেয়া পটাপট দোকান সামৰিছোঁ। সিও মোক বহুতখিনি সহায় কৰি দিয়ে বেচেৰাটো। মানে প্ৰেক্টিছৰ পৰা আহিছে, লেঙুৰাই ঘূৰি ফুৰিছে, তথাপিও তাৰ মানে যাবৰ যে ইচ্ছা গৈছে, ইমান দিনৰ পৰা লগ ধৰি আছে। সেইকাৰণে মই বোলো লৈ যোৱা, বাপেক পুতেককে এতিয়া পঠাইছোঁ, দেউতা মই ঘৰত আছোঁ বাৰু, আজিলৈ আহিছোঁ দেই।